নমস্কাৰ, মই আজি আপোনালোকক গাহৰি পোৱালিৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। আৰু গাহৰি পোৱালি যদি মাক খুব 2 এদিনতে ঢুকাই যায় কিছু প্ৰব্লেমত বা কিবা এটা কাৰণত যদি ঢুকায়, তেতিয়াহ'লে আপোনালোকে কি কৰিব? বহুতে বিমূৰত পৰে যে মই কি কৰিম, এতিয়া গাহৰি পোৱালিখিনি কেনেধৰণে স্বাস্থ্য ভাল কৰিম আৰু কেনেকৈ বচাবলৈ চেষ্টা কৰিম। সকলোৱে চেষ্টা কৰে, কাৰণ এজনী গাহৰিৰ মৃত্যু হোৱাৰ পাছত বহুত কষ্ট হয় পোৱালি ডাঙৰ কৰিবলৈ। আৰু আপোনালোকে গাহৰি কেনেধৰণে ডাঙৰ কৰিব, কি খুৱাব, মই সকলোখিনি জনাবলৈ এতিয়া চেষ্টা কৰিম। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই, আপোনালোকে পেজটো ফ'ল' কৰি দিব। আহক এতিয়া আমি ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এতিয়া দেখিছে আপোনালোকে আমি গাহৰি পোৱালি কি ধৰণে গাখীৰ খুৱাইছোঁ, কাৰণ এটা গাহৰি পোৱালি ধৰি পানি আপুনি কেতিয়াও গাখীৰ খুৱাব নোৱাৰিব, কাৰণ অশান্তি হ'ব। এটা ধৰিবলৈ যাওঁতে খুব চিঞৰিব, উৎপাত কৰিব আৰু মুখত কেতিয়াও দুগ্দানিটো নিদিয়ে। সেইটো কাৰণে আমি এনেধৰণে যদি বান্ধি গাখীৰ খুওৱা হয়, তেতিয়াহ'লে সকলোখিনি প্ৰথম দিনা অলপ খাবলৈ অকণমান অসুবিধা হ'ব, কিন্তু দ্বিতীয় দিনাৰ পৰা আপোনাকেই বিচাৰি ফুৰিব, কাৰণ তেহেঁতি মাক নোহোৱা পোৱালি আৰু আপোনাকেই সিহঁতি মাক বুলি ভাবিব আৰু আপোনাৰ পিছে পিছে ঘূৰিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ মাত শুনিলেই আপোনাৰ পিছে পিছে ঘূৰিব। আৰু প্ৰধানকৈ আৰু এটা আমি ভাবোঁ যে গাহৰি যেতিয়া পোৱালি গাখীৰ কি খুৱাম, আপুনি যিকোনো গাখীৰ খোৱালে পোৱালিৰ যিটো ফেঁহু, সেই ফেঁহুটো কেতিয়াও নাপায়। সেইকাৰণে আপোনালোকে সদায় গাখীৰ খুৱাওঁতে সাৱধান হ'ব। আৰু ভেটেনেৰি এটা গাখীৰৰ পেকেট পায়, আপোনালোকে য'তে ত'তে নেপাব পাৰে। সেইকাৰণে কিছুমানে গাখীৰৰ পেকেটটো চিনি নাপায় আৰু নানে। সেইকাৰণে আপোনালোকে সেই টাইমততো আপুনি গাখীৰৰ পেকেটটো অৰ্ডাৰ দি অনালে আপোনাৰ পোৱালি কিছু বিমূৰত পৰিব, মৃত্যুমুখত পৰিব পাৰে। সেইকাৰণে আপোনালোকে এনেধৰণে দুগ্দানি আনি আপোনালোকে আমুল তাজা যিটো পেকেট, বগা পেকেট, সেই পেকেটটো আপোনালোকে যদি আনি কুহুমীয়া গৰম পানী কৰি অলপ চেনি মিক্স কৰি মিঠা নিচিনাকৈ অলপ খুৱাব, তেতিয়া পোৱালিখিনি অকণমান স্বাস্থ্য ভাল হ'ব। আৰু প্ৰায় আপুনি যদি ভাবে যে মই ৰাতিপুৱা এবাৰ, গধূলি এবাৰ আৰু দুপৰীয়া এবাৰ খুৱাওঁ, তেতিয়া তেনেকৈ নহ'ব, কাৰণ পোৱালি অৱস্থাত প্ৰায় 15 মিনিট, 20 মিনিট, আধা ঘণ্টা, এঘণ্টা এনেকৈ খুৱাই থাকিবলগীয়া হয় এবাৰ এবাৰকৈ, নহ'লে খুব চিঞৰি থাকিব। আৰু আপোনালোকে সঘনাই খুৱাবলৈ চেষ্টা কৰিব। আৰু পিছলৈ আপোনাক দিনটোত 2বাৰ বা 3বাৰ খুৱাব। আৰু 15 দিনমানৰ পিছৰ পৰা তেওঁলোকে যিটো পিচ ষ্টাৰ্টাৰ, ব্ৰইলাৰ যিটো পিচ ষ্টাৰ্টাৰ, সেইটো আনি আপোনালোকে মিক্স কৰি খুৱাব পাৰিব। তেতিয়া অলপ অলপ যেতিয়া চেলেকিবলৈ লাগিব দানাটো, তেতিয়াও আপোনালোকে গাখীৰ খুৱাব লাগিব। সেইকাৰণে আপোনালোকে এনেধৰণে খুৱাবলৈ চেষ্টা কৰিব আৰু কুহুমীয়া গৰম পানী কৰিব। আৰু এটা আপোনালোকৰ যিটো পেলনীয়া, বহুতে গৰুক খুৱায়, যাৰ গৰু নাথাকে পেলাই দিয়ে, যিটো ভাতৰ মাৰ, সেই ভাতৰ মাৰটোত বহুত ভিটামিন থাকে। আৰু কাৰণ আপুনি 9টা 10টা পোৱালিক কেতিয়াও গাখীৰ আপোনাৰ খুৱাবলৈ বহুত খৰচ হ'ব। সেইকাৰণে আপোনালোকে ভাতৰ মাৰটো অলপ মিক্স কৰি দিব, কাৰণ ভাতৰ মাৰটোত বহুত শক্তি থাকে। আৰু ভাতৰ মাৰটো খোৱালেও আপোনাৰ পোৱালিখিনিৰ স্বাস্থ্য ভাল হ'ব। আৰু লগত কিন্তু অকল ভাতৰ মাৰ খোৱালেও নহ'ব, আৰু এটা আপুনি ব্যৱস্থা কৰিব লাগিব, লাইটৰ ব্যৱস্থা। আৰু সেই লাইটৰ ব্যৱস্থাখিনি কৰিবলৈ চেষ্টা কৰিব, কাৰণ পোৱালিকেইটা ঠাণ্ডা পাব। খেৰ দিব, আৰু মাক নহ'লে পকাৰ পৰা মাটিলৈ নমাই আনিব আৰু লাইটটো জ্বলাই ৰাখিব, কাৰণ খুব ঠাণ্ডা পায়। পোৱালিখিনি যেতিয়া জন্ম হয় 2 এদিনত অলপ তেওঁলোকে, সেই পোৱালিখিনিয়ে এডজাষ্ট হ'বলৈ অলপ টাইম লাগে। সেইকাৰণে আপোনালোকে লাইটৰ পোহৰটো দিব, হিটটো দিব লাগিব, কাৰণ হিটটো দিলেহে পোৱালি ডাঙৰ হ'ব। কাৰণ নহ'লে ওপৰা ওপৰি হৈ পানি কাৰোবাৰ ভৰি দুখ পাব, ঠেং দুখ পাব, কাৰোবাৰ কঁকালত দুখ পাব, তেতিয়া কিন্তু উঠিবলৈ অকণমান অসুবিধা হ'ব। আৰু এই দুগ্দানিকেইটা ডেইলি আপোনালোকে ধুবলৈ চেষ্টা কৰিব, তেতিয়া বীজাণুবিলাক নাইকিয়া হ'ব। দেখিছে ইমান সুন্দৰকৈ এনেকৈ খায়। আৰু এনেধৰণে খুৱাবলৈ চেষ্টা কৰিব। এনেধৰণে আপোনালোকে খোৱালে
খুব সহজে ডাঙৰ হ'ব আৰু কিন্তু আপোনালোকৰ পিছে পিছে ঘূৰি ফুৰিব। এয়া দেখিছে। আৰু লগতে এটা বক্স বনাই ল'ব, টিঙে হওক বা আপোনাৰ টক্টাৰে হওক। বক্সটো বনাই ল'লে তেতিয়া পোৱালিখিনি বাহিৰলৈ ওলাই নাযায়। কাৰণ ৰাতি পোৱালিখিনি যদি আপুনি মুকলি কৰি থয় বাহিৰত, কিহবাই লৈ যাবলৈ মানে ভয় থাকে। এনেধৰণে পুহিবলৈ আপোনালোকে চেষ্টা কৰিব, কোনো চিন্তা কৰিব নালাগে। আৰু বহুতে দাঁত সৰাই দিয়ে এদিনত, পিছত আপোনাৰ দাঁত দুটা কাটি দিয়ে, কিন্তু আমি কটা হোৱা নাই। আৰু আইৰণ বেজী দিয়াও হয়, যিটো আইৰণৰ। আৰু যদি আপোনাৰ মাটিত জন্মদিনাৰ পৰাই থাকে তেতিয়া আইৰণ বেজীটো নিদিলেও কোনো অপকাৰ নহয়, কাৰণ আইৰণ বেজী নিদিয়াকৈও কিছু গাহৰি ডাঙৰ হয়। আৰু যদি নিয়মমতে পুহিবলৈ যায় তেতিয়াহ'লে সকলোখিনি কাম কৰিব লাগিব। আপুনি দাঁতো কাটিব লাগিব এদিনৰ পিছত, আৰু 4 নম্বৰ দিনা আইৰণ বেজী দিব লাগিব, ভেকচিন মাৰিব লাগিব। তেনেকৈ বহুত নিয়ম আছে। যদি আপোনালোকে সেই নিয়মমতে কৰিব পাৰে, তেনেকুৱা ভিডিঅ' মই বনাম। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু গাহৰিৰ বিষয় লৈ আপোনালোকে জানি থাকিব। আৰু লগতে আপোনালোকে যদি ব্ৰইলাৰ পুহিছে, কয়লাৰ পুহিছে বা হাঁহ পুহিছে, তাত দানা কি খুৱাব, কেনেধৰণে ডাঙৰ কৰিব, প্ৰথম দিনাখনৰ পৰা কেনেকৈ ডাঙৰ কৰা হয়, সেইখিনিও আপোনালোকে মোক এই চেনেলটোত পাই থাকিব। আৰু কমেণ্টত আপোনালোকে সুধিব যদি কিবা বেমাৰ হয় ব্ৰইলাৰৰ। আপোনাক কিছুমানে এণ্টিবায়'টিক খুৱাই ব্ৰইলাৰখিনি সৰু পাতলাও কৰি দিব পাৰে, কিন্তু মই যিটো দিম দৰৱ আপোনালোকৰ পাতলা নহয় আৰু বেমাৰো ভাল হ'ব। কাৰণ মই ব্ৰইলাৰ লগত প্ৰায় আজি 15 বছৰ মই অভিজ্ঞতা, গাহৰিৰ লগত মই আজি 5-6 বছৰ অভিজ্ঞতা। গতিকে আপোনালোকক মই ইমানখিনিকে জনাইছোঁ। আৰু এনেধৰণে কিন্তু আপোনালোকে সদায় ধুই ৰাখিব, কাৰণ বীজাণু আহিব পাৰে। ৰ'দত দিব, কাৰণ পোৱালিখিনি তেতিয়া অসুস্থতা নহয়। আৰু ধূপদানিবিলাক এনেকৈ খুলিব, এই হাঁফুবিলাকো এনেকৈ খুলিব, কাৰণ তাৰ যিবিলাক হাঁফুৰৰ যিটো ঘূৰাওঁতে যিটো ধাৰ থাকে, মানে যিটো পকোৱা এটা ধাৰ থাকে, সেই ধাৰটো ৰোলকেইটা বহুত গাখীৰৰ থাকিব আৰু গাখীৰত বহুত বীজাণু আহি পৰিব পাৰে। সেইকাৰণে সুন্দৰকৈ ধুব আৰু সুন্দৰকৈ ধুই ৰাখিব। পোৱালিখিনি সোনকালে ডাঙৰ হ'ব। বহুতে চিন্তা কৰে, চিন্তা কৰিবলগীয়া একো কথা নাই। আপোনালোকে এনেধৰণেই ধুবলৈ চেষ্টা কৰিব, কাৰণ আমি এইটো প্ৰেক্টিকেল নিজে কৰিছোঁ। আৰু নিজে কৰি এনেধৰণে আমি গাহৰি পোৱালি ডাঙৰ কৰিছোঁ। কাৰণ মাকজনী আমাৰ বেমাৰ হৈ মৰা নাই, তেওঁ কেলছিয়াম কমাৰ কাৰণে পিচটো অলপ ওলাই গ'ল। সেই ওলাই যোৱাৰ পিছত বেছিকৈ ওলাই গ'ল, সেইকাৰণে অপাৰেশ্যন কৰিবলগীয়া হ'ল। অপাৰেশ্যনত মানে প্ৰায় বচাটো আশা কম থাকে, কিন্তু নকৰিলেও উপায় নাই, কাৰণ গাহৰিজনী বহুত কষ্ট পায়। আৰু তাৰপিছত অপাৰেশ্যন কৰাৰ লগে লগে মৃত্যু মুখত পৰে। আৰু আমি যেনেকৈ খোৱালোঁ আৰু ডাঙৰ কৰিছোঁ পোৱালি, আপোনালোককো তেনেধৰণে কৰিবলৈ আমি কৈছোঁ। আৰু আপোনালোকে কৰিব, চিন্তা কৰিবলগীয়া একো কথা নাই, এনেধৰণেই কৰিব। আৰু জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব। ধন্যবাদ। জয় আই অসম।